7টা বজাত অহাও কোনোবা আছে নেকি? 7টাত আছে। আৰু 8টা বজাত অহা কোন কোন আছে? 8টা বজাত অহা বেছি নাই। মই যিটো হিচাপ কৰি দেখিলো মেক্সিমাম মহিলা 6টা বজাত আহিছে, হয়নে নহয়? আৰু 6টা বজাত আহিবৰ কাৰণে আমি ঘৰৰ পৰা কেইটা বজাত ওলাইছো? 4টা নে 5টা? কোনোবা 5টা বজাত ওলাইছে, কোনোবা তাৰ অলপ আগতে ওলাইছে। কালি ৰাতি আপোনালোকে টোপনি মাৰিছিল নে নাই মাৰা? কোনেও টোপনি মৰা নাই ৰাতিপুৱা ৰাতি? বাপৰে। আৰু এটা মইতো এবাৰ কৈছিলো অমুক তাৰিখে আহিম বুলি, মোৰ অহা নহল। আজিৰ দিনটো ক'বাত কেনসেল হ'ব বুলি ভয় খাই আছিলে নেকি? অলপ মনত ভয় আছিলে, কাৰণ এবাৰ কেনসেল হৈছে নহয়। যি নহওক, আমাৰ আজি আমি মাজুলীত মুদ্ৰমিতাৰ পুঁজি বিতৰণ কৰিম। আৰু আমাৰ এই উদ্যমিতা পুঁজিৰ বিতৰণৰ লগে লগে অসমত 113টা বিধানসভা সমষ্টিত আমাৰ পুঁজি বিতৰণ শেষ হ'ব। মই মাজুলীলৈ আহোঁতে অলপ দেৰি কৰিছিলোঁ, কাৰণ মোৰ মনত ইচ্ছা আছিল যিদিনাখন মাজুলীলৈ আহিম সিদিনাখন আমি যোৰহাট মাজুলী দলঙৰ কামো যাতে আৰম্ভ কৰিব পাৰোঁ। সেইকাৰণে মই অলপ পিছুৱাই আছিলোঁ। কিন্তু আজিৰ পৰা নতুনকৈ দলঙৰ নিৰ্মাণৰ কামো আজিৰ পৰা আৰম্ভ হ'ব। আমাৰ দুটা ভাল খবৰ। উদ্যমিতাৰ টকাও পাম আজি, আৰু লগতে আজিৰে পৰা আমাৰ মাজুলী আৰু যোৰহাটৰ মাজৰ দলঙৰ কামৰো শুভ আৰম্ভণি হ'ব। আমাৰ আজিৰ সভাত উপস্থিত ভাৰত চৰকাৰৰ মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, মাজুলী সমষ্টিৰ সন্মানীয় বিধায়ক, আৰু আজিৰ গোটেই সভাখন যিজন ব্যক্তি আয়োজন কৰিছে শ্ৰী ভুৱন গাম ডাঙৰীয়া, ঢকুৱাখানা সমষ্টিৰ সন্মানীয় বিধায়ক নৱ দলে ডাঙৰীয়া, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ নিৰুদ বৰুৱা ডাঙৰীয়া, দীপক গোস্বামী ডাঙৰীয়া, ব্ৰজেন গাম ডাঙৰীয়া, ৰঞ্জিত দলে ডাঙৰীয়া, বীৰেন শইকীয়া ডাঙৰীয়া, বিতুপন দলে ডাঙৰীয়া, মনোজ বৰুৱা ডাঙৰীয়া, তৈলোক্য পামেগাম ডাঙৰীয়া, মুকুল পেগু ডাঙৰীয়া, পুতুল মহন্ত ডাঙৰীয়া, প্ৰমোদ বৰাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু মোৰ অতিকে সন্মানৰ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি আমাৰ মাজুলীত কেইবাটাও অনুষ্ঠান আছে, কিন্তু মূলতঃ আজি সঁচাকৈ এটা আনন্দৰ দিন যে বহুদিন আমি অপেক্ষা কৰি থকা মাজুলী সমষ্টিৰ আই মাতৃসকলে আজি এই সভাতেই 10,000কৈ টকা মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে লাভ কৰিব। আমাৰ মাজুলী সমষ্টিত হিতাধিকাৰীৰ সংখ্যা হৈছে 31,952 গৰাকী। অৰ্থাৎ আজিৰ দিনটোত আমি
মাজুলীৰ মহিলাসকলক চৰকাৰৰ পৰা প্ৰায় 32 কোটি টকা আপোনালোকৰ একাউণ্টত আজি আমি পঠাই দিম বা আপোনালোকৰ একাউণ্টত টকা আজি ট্ৰান্সফাৰ হ'ব। এগৰাকী মহিলাই 10,000 কৈ 31,900 মহিলা, তাৰ মানে 31 কোটি আৰু 90 লাখ টকা আমি সহজ ভাষাত 32 কোটি বুলি ক'ব পাৰো। আজি আমাৰ মাজুলীত এক প্ৰকাৰ ক'ব গ'লে মাজুলীৰ গাঁৱত যিমান মহিলা আছে আজি প্ৰায় সকলোবোৰে মিটিঙত আহিছে। এতিয়া গাঁৱত গ'লে মহিলা বিচাৰি পোৱা নাযাব আজি, হয়নে নহয়? প্ৰায় গাঁৱৰ পৰা আহিছে আৰু গাঁৱৰ প্ৰায়বোৰ মহিলাই আজি এই মিটিঙলৈকে আহিছে। ইয়াত আমাৰ বাইদেউসকলো আছে, ভণ্টিসকলো আছে, আমাৰ বয়োবৃদ্ধ আই মাতৃসকলো আছে। আপোনালোকে মোক কওক, মাজুলীত ইমান ডাঙৰ মহিলাৰ মিটিং কেতিয়াবা আগতে হৈছিলে নেকি? অলপ মনত পেলাই কওকচোন, আগতে ইমান ডাঙৰ মহিলাৰ মিটিং কেতিয়াবা মাজুলীত হৈছিলে নেকি? আৰু মহিলাসকল মিটিং 11টা বজাত, মিটিঙত 6টা বজাতে অহা আগতে কৰবাত মিটিং এনেকুৱা হৈছিলে নেকি? এইবাৰ আমাৰ মহিলাসকলে ৰেকৰ্ড কৰিছে। আমি যেতিয়া বিজেপিৰ মিটিং পাতো বা আন যিবা মিটিং পাতো, আমি সাৰ্কিট হাউচত বহি থাকো, এই খবৰ লচোন মানুহ হলনে নাই, মানুহ হলনে নাই। তাৰ মানে 11টাত মিটিং দিলে মিটিং 12টাত আৰম্ভ হয়, কাৰণ মানুহ আহি পাওঁতে দেৰি হয়। কিন্তু মোক ৰাতিপুৱাই মাজুলীৰ পৰা ফোন কৰিছে 7টা বজাতে যে হল ফুল হৈ গৈছে, দাদা আপুনি সোনকালে আহি যাওক। এনেকুৱা মিটিং আমি অসমত আগত কেতিয়াও দেখা পোৱা নাই। অকল উদ্যমিতাৰ মিটিঙতহে আমি এনেকুৱা পৰিৱেশ দেখা পাইছো। গোটেই অসমতে মহিলাসকলে 4 ঘণ্টা 5 ঘণ্টা আগত মিটিঙলৈ আহিছে আৰু মিটিং শুনিছে, কথা শুনিছে আৰু এটা আনন্দৰ মন লৈ ঘৰলৈ উভতিছে। আজি আমি আপোনালোকক এখনকৈ চেক দিম, 10,000 টকাৰ চেক। চেকখন পোৱাৰ লগে লগে আপোনালোকে বেংকত জমা দিব। মই এই কথাটো কিয় কৈছো, বহুত মহিলাই চেকখন জমা নিদিয়ে বেংকত আৰু ঘৰত চেকখন থৈ দিয়ে। মই সুধিছিলো, এগৰাকী মহিলাই কেইদিনমান আগতে ফেচবুকত কান্দি কান্দি কলে, মামা মোৰ চেকখন নিগনিয়ে কুটি দিলে। তেতিয়া মই খবৰ ললো যে নিগনিয়ে চেকখন ক'ত পালে। তেতিয়া মহিলাগৰাকীয়ে কলে যে চেকখনত মোৰ নামটো লিখা আছে, গতিকে মই 2 দিন পিছত বেংকত দিও বুলি টেবুলৰ ওপৰত থৈ দিছিলো, তাতে নিগনিয়ে চেকখন পাই গ'ল। মইতো চেকখন ঘূৰাই দিলো, কিন্তু কাবাৰ যদি চেকখন ৰাখিব ইচ্ছা আছে মোবাইলত ফটো এটা মাৰি ৰাখি দিব, কিন্তু একচুৱেল চেকখন লগে লগে বেংকত জমা দি দিব। হ'ব? এতিয়া আপোনালোকে এটা কথা বুজিব লাগিব যে আজি যিখন চেক পাব সেই চেকখন হৈছে আৰম্ভণি। তাৰ মানে আমি যিটো উদ্যমিতা আঁচনি বনাইছো, সেই আঁচনিৰ লক্ষ্য খালি 10,000 টকা দিয়া নহয়।
এই আঁচনিৰ লক্ষ্য কি? মহিলাসকলক চৰকাৰে সহায় কৰি গৈ থাকিব, যাতে আপোনালোক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ হ'ব পাৰে। লাখপতি বাইদেউ কি? এইটো এটা নাম, কিন্তু তাৰ উদ্দেশ্যটো কি? যে আমাৰ পৰিয়ালত পুৰুষৰ লগতে মহিলায়ো যাতে ইনকাম কৰিব পাৰে, উপাৰ্জন কৰিব পাৰে, আৰু ঘৰখনৰ বিকাশত উন্নতিত পুৰুষৰ লগতে মহিলাগৰাকীয়েও যাতে অকণমান হলেও বৰঙণি আগবঢ়াব পাৰে। আজিৰ পৰা 100 বছৰ আগতে, 50 বছৰ আগতে আমাৰ মহিলাসকল পাকঘৰত আছিল। ঘৰৰ বাহিৰত মানে নামঘৰত ওলাব আৰু পাকঘৰৰ কাম কৰিব। সকলোৱে নহয়, কিছুমান গিৰিয়েকে মহিলাসকলক কি কয় যে মুখেদি একো কথা নকবি, মই খুৱাইছো কাৰণে তই খাই আছ। সকলোৱে নকৰে, আজিকালি সমাজ পৰিৱৰ্তন হৈছে। কিন্তু আগতে 50 বছৰ আগতে মহিলাসকলে মুখেদি কথা ক'ব নোৱাৰিছিল, কাৰণ মহিলাগৰাকীয়ে উপাৰ্জন কৰিব পৰা নাছিল। সমাজৰ পৰিৱৰ্তন হ'ল, মহিলাসকল লাহে লাহে আমাৰ কাম কাজ, গাহৰি, ছাগলী, মুৰ্গী, তাঁতশাল, লাহে লাহে আমাৰ মহিলাসকল সমাজলৈ ওলাই আহিলে। মহিলাসকলৰ মাজত এটা জাগৰণৰ সৃষ্টি হ'ল, আৰু মহিলাগৰাকীয়ে লাহে লাহে উপাৰ্জনো কৰিব পৰা হ'ল। মই বেলেগ উদাহৰণ নিদিওঁ, মহিলাৰ হাতত যেতিয়া টকা আহে বা উপাৰ্জন মহিলাগৰাকীয়ে কৰিব পাৰে, সমাজততো বেলেগ, ঘৰৰ ভিতৰতো ল'ৰা ছোৱালী, শহুৰ শাহুৰ, হাজবেণ্ডে মহিলাগৰাকীক বেলেগ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰে। 5 বছৰ আগতে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ। মই জানো কেতিয়াবা কেতিয়াবা অৰুণোদয় বন্ধ হৈ গ'লে বা বেংকত কিবা কাৰণত টকাটো নাহিলে, পুৰুষবিলাকে মোক আহি সোধে, মামা অৰুণোদয়টো এই মাহত সোমোৱা নাই। তেতিয়া মই সোধো যে বাবা, তোৰ একাউণ্টতো পইচা নাহে, তই কিয় অৰুণোদয়ৰ খবৰ লৈ আছ? তেতিয়া মূৰটো তলমূৰ কৰে। বহুতে কয় 10 তাৰিখে অৰুণোদয় আহিব, গিৰিয়েকবিলাকে ঘৈণীয়েকবিলাকক 8 তাৰিখে কৈ থাকে মোবাইলটো চাই থাকিবিলে টকা সোমাব বুলি। তাৰ মানে যেতিয়া মহিলাগৰাকীৰ নামত টকা আহে, ঘৰত মহিলাগৰাকীৰ সন্মান বৃদ্ধি পায়। আমাৰ লক্ষ্য কি? যদি মহিলাগৰাকী লাখপতি বাইদেউ হ'ব পাৰে, মহিলাগৰাকীৰ ঘৰত সন্মান বৃদ্ধি হ'ব, গৃহস্থৰ ভিতৰত কাজিয়া পেচাল নাথাকিব, আৰু আমাৰ পৰিয়ালবোৰ সুন্দৰ কৰি পৰিচালনা হ'ব। আৰু সেইকাৰণেই আমি বিচাৰিছো যে আমাৰ মহিলাসকল নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়ক। যোৱা 5 বছৰ আমাৰ চৰকাৰৰ পৰা বিভিন্ন আঁচনিৰে আমি মহিলাসকলক লাখপতি বনাবৰ কাৰণে চেষ্টা কৰি আছিলোঁ। আমাৰ সেলফ হেল্প গ্ৰুপত
36 লাখ মহিলা আছে আৰু এই 36 লাখ মহিলা 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে 300 গৰাকী মহিলা লাখপতিৰ পৰা গৈ মহা লাখপতি বাইদেউ হ'ব পাৰিছে তাৰ মানে তেওঁলোকৰ বছৰত উপাৰ্জন 10 লাখ টকাতকৈও বেছি হৈছে এটকাৰো উপাৰ্জন নাছিল তেওঁলোকৰ গ্ৰুপত সোমালে গ্ৰুপৰ পৰা লোন ললে বেংকৰ লগত লোন ললে চাওঁতে চাওঁতে আজি 8 লাখ মহিলা আমাৰ লাখপতি বাইদেউ হ'ব পাৰিলে মই আমাৰ ডিসিক সুধিছিলো যে আমাৰ মাজুলীত লাখপতি বাইদেউ আছে নে নাই তেতিয়া মোক এখন লিষ্ট দিলে যে আমাৰ মাজুলীতো 4000 গৰাকী লাখপতি বাইদেউ আছে 4000ৰ নামটোতো মই ল'ব নোৱাৰো মই 20 গৰাকী নাম সিলেক্ট কৰিছিলো যি নেকি বছৰত 2 লাখ টকাৰ পৰা 3 লাখ টকা উপাৰ্জন কৰে এই মহিলাসকল কোন ঠাকুৰখুটি গাঁৱৰ জোস্না পাগাক পামেগাম গোবৰচুক গাঁৱৰ মুনু পেগু ৰঙাচাহী গাঁৱৰ অমিয়ানাথ বৰপমুৱা গাঁৱৰ পিংকু পেগু দলে বৰবিল বেবেজিয়া গাঁৱৰ দীপালী সেনাপতি গোবৰচুক গাঁৱৰ বিজয়া পেগু পানীখাটি গাঁৱৰ নিৰ্মল কুটুম পেগু ৰঙাচাহী গাঁৱৰ দুলুমণি দাস বৰবিল বেবেজিয়া গাঁৱৰ নুনুমণি বৰা পহুমৰা গাঁৱৰ কল্যাণী শইকীয়া গীতামণি পায়েং বৰপমুৱা গাঁৱৰ ৰিনিতা পেগু বৰবিল বেবেজিয়া গাঁৱৰ জোনমণি বৰা বৰদলৈ পহুমাৰা গাঁৱৰ আপোন পায়েং কলিয়া গাঁৱৰ নিৰুপায় পাদুন নামিনী মিলি ৰতনপুৰ গাভৰু মেলিয়া গাঁৱৰ মানসী পূজাৰী শৰ্মা পহুমাৰা গাঁৱৰ আইটি শইকীয়া বগৰীগুৰি গাঁৱৰ জোনমণি পেগু দলে গোবৰচুক গাঁৱৰ সংগীতা কুম্বুং তাৰ মানে মাজুলীত 4000 মহিলা লাখপতি হৈছে 20 গৰাকীৰ নাম মই প্ৰকাশ কৰিলো কিন্তু ইয়াত এটা ডাঙৰ আৰু এটা সত্য লুকাই আছে যে বহুতো মহিলা লাখপতি হ'ব পৰা নাই কিন্তু বছৰত 70-80 হাজাৰ টকা উপাৰ্জন কৰি আছে তাৰ মানে তেওঁলোকক অলপ ঠেলি দিলেই তেওঁলোকো লাখপতি বাইদেউ হ'ব পাৰিব আৰু যিসকলে কাম আৰম্ভ কৰা নাই আজিৰে পৰা তেওঁলোকে কাম আৰম্ভ কৰিব পাৰিব আজি আমি 10,000 টকা দিম এই 10,000 টকাটো দি আমি লাখপতি বাইদেউ হোৱাৰ যিটো যাত্ৰা সেই যাত্ৰা আমি আৰম্ভ কৰিম আমি আপোনালোকক অকল 10,000 টকাই নিদিও আমি আপোনালোকক ট্ৰেইনিং দিম আমি আপোনালোকক বজাৰ দিম আৰু আমি আপোনালোকক ভৱিষ্যতে আৰু বেছিকৈ টকা দিম দে 108 আছে না বাইদেউ সোনকালে আহিলে হ'ব একো নাই একো চিন্তা কৰিবলগীয়া নাই ওচৰতে সব ডক্টৰ আছে আমি সব ৰেডি কৰি থৈ দিছো একো চিন্তা কৰিব নালাগে ৰাতিপুৱা ঘৰত চাহ খাই অহা নাছিলে হপায় সেইকাৰণে
বহুত দেৰি থাকিলে অলপ মূৰটো বেয়া লাগে আচ্ছা এতিয়া আপোনালোকক মই বুজাব খুজিছো যে এই 10,000 টকা আমি কেনেকে খৰচ কৰিম প্ৰথমতে আমি আজি 10,000 টকা পোৱাৰ পিছত বেংকত চেকখন দিম আৰু আমি 10,000 টকাটো আমাৰ একাউণ্টলৈকে আমি ট্ৰান্সফাৰ কৰিম তাৰ পিছত আমি চিন্তা কৰিম যে এই 10,000 টকাটো আমি কেনেকে খৰচ কৰিম প্ৰথম মই তিনটা ৰাস্তা আপোনালোকক দেখুৱাব খোজো যে কেনেকৈ আমি 10,000 টকাটো খৰচ কৰিব পাৰো প্ৰথমতে 10,000 টকাটো আমি পালো প্ৰথম ৰাস্তাটো হল যে আমি গ্ৰুপৰ জৰিয়তে 10,000 টকাটো খৰচ কৰিব পাৰো নেকি অৰ্থাৎ আমি 10,000 টকা আমাৰ গ্ৰুপৰ একাউণ্টত দিলো গ্ৰুপৰ একাউণ্টত 1 লাখ টকা হল তেতিয়া আমি গ্ৰুপৰ 10 গৰাকী মহিলা লগ লাগি সমূহীয়াভাৱে কিবা এটা কাম আমি হাতত ল'ব পাৰো কিছুমান মহিলাই ক'ব যে আমি গ্ৰুপত কাম নকৰো কেনেকে কৰিম মই নিজে কৰিম আমাৰ কোনো আপত্তি নাই আপোনালোকে গাহৰি পোহক ছাগলী পোহক মাছৰুমৰ কাম কৰক মৌমাখি পালন কৰক আপোনালোকে ফুলৰ খেতি কৰক আপোনালোকে এই 10,000 টকা যেনেকে ভাল পায় আপোনালোকে নিজে খৰচ কৰক অৰ্থাৎ প্ৰথম গ্ৰুপত খৰচ কৰক দ্বিতীয় নিজে খৰচ কৰক তৃতীয় মোৰ নিজে খৰচ কৰিব ভয় লাগে যদি টকাটো খৰচ হৈ যায় তেতিয়া আমি কি কৰিম আমাৰ ঘৰৰ মানুহজন আমাৰ যি গিৰিয়েক আছে তেওঁৰ লগত লগ লাগি তেওঁৰ ক'ৰবাত দোকান আছে তাতে আমি টকাটো খৰচ কৰিম কৰবাত তেখেতৰ ব্যৱসায় আছে আমি পত্নী আৰু স্বামী লগ লাগি এই 10,000 টকাটো আমি খৰচ কৰিম 6-7 মাহ পিছত আমি আপোনালোকৰ ঘৰত যাম ঘৰত গলে চাহ খুৱাবও পাৰে নুখুৱাবও পাৰে ঠিক আছে আমি আপোনালোকৰ ঘৰত গৈ খুধিম যে বাইদেউ আপোনাক 10,000 টকাটো দিছিলো ক'ত খৰচ কৰিলে বোলে পুৰণা মোবাইলটো বেয়া হৈছিলে নতুন মোবাইল এটা কিনিলো আমি পৰীক্ষাত ফেল বাইদেউ 10,000 টকা কি কৰিলে বোলে কাপোৰ কিনিলো পৰীক্ষাত ফেল আৰু এঘৰতাত গলো বাইদেউ 10,000 টকাটো কি কৰিলে বোলে মই আৰু বাকি মহিলাসকলে লগ লাগি গ্ৰুপত টকাটো দিলো এতিয়া আমি টকা ধাৰ দিও নিজে ব্যৱসায় কৰো আমাৰ গ্ৰুপটো ভাল হৈছে পৰীক্ষাত পাস দ্বিতীয় গৰাকী বাইদেউ খুদিলো যে বাইদেউ টকাখিনি ক'ত খৰচ কৰিলে বোলে মই গাহৰি দুটা কিনিলো ছাগলী পুহিলো সৰুকৈ দোকান এখন দিলো মৌমাখি পালন কৰিলো পৰীক্ষাত পাস তৃতীয় এগৰাকী বাইদেউৰ ঘৰত গলো যে বাইদেউ টকাটো ক'ত খৰচ কৰিলে বোলে মোৰ হাজবেণ্ডৰ এখন দোকান আছিলে তাতে 10,000 টকাটো লগালো ঘৰৰ ফিচাৰীত 10,000 টকাটো লগালো
ঘৰৰ খেতিত 10,000 টকাটো লগালো পৰীক্ষাত পাছ যিসকলে ফেল কৰিব তেওঁলোকক আমি আৰু ইয়াত নামাতো কিন্তু যিসকলে পৰীক্ষাত পাছ কৰিব তেওঁলোকক আমি ইয়াত আকৌ দ্বিতীয়বাৰ মাতিম আৰু দ্বিতীয়বাৰ আমি আপোনালোকক 10,000 নহয় 25,000 টকাকৈ আপোনালোকক আমি বেংক একাউণ্টত দিম কোনে কোনে পৰীক্ষাত ফেল কৰিব হাত ডাঙক কোনে কোনে ফেল কৰিব কোনবাইতো ফেল কৰিব লাগিব নহলে মোৰ বহুত টকা খৰচ হ'ব আচ্ছা ইয়াতে ফেল কৰা ক্যান্ডিডেট নাই পাস কৰা কোন কোন আছে হাত ডাঙক বাপৰে যদি আপোনালোকে পাস কৰে দ্বিতীয়বাৰ চৰকাৰে আপোনালোকক কিমান টকা কৈ দিব মই শুনাই নাই ডাঙৰ কৰি ক'ব লাগিব কিমান টকা কৈ দিব 25,000 লাগিব নে নালাগিব সঁচাই লাগিব নে 10,000 ল'বতো 6টাত আহিছে 25,000 ল'ব কেইটা বজাত আহি যাব এতিয়া 25,000তে শেষ নহয় যিসকলে 25,000 পাব তেওঁলোকক আমি চাই থাকিম তৃতীয় বছৰত 25,000 পোৱা বাইদেউসকলৰ ঘৰত আমি আকৌ যাম বাইদেউ 10,000 পালে বোলে পালো বোলে 25,000 পালে বোলে পালো কি কৰিলে বোলে 10,000 দি আমি ব্যৱসায় এটা আৰম্ভ কৰিছিলো মামাই আকৌ 25,000 দিলে আমাৰ ব্যৱসায়টো ভাল হ'ল আপোনালোকক তেতিয়া আমি তৃতীয় বছৰত আকৌ আপোনালোকক ইয়াক মাতিম আৰু থাৰ্ড টাইমত আমি আপোনালোকক কিমান দিম 50,000 টকাকৈ আপোনালোকৰ বেংকৰ একাউণ্টত দিম 10,000 লগা মহিলাটো আছে 25,000 লগা মহিলাটো আছে 50,000 নালাগা মহিলা কোন কোন আছে হাত ডাঙকচোন কোনো নাই আচ্ছা 50,000 লাগা কোন কোন মহিলা আছে হাত ডাঙক বাপৰে কিন্তু যাব পাৰিব 10ৰ পৰা 25 25ৰ পৰা 50 যাব পাৰিবনে নোৱাৰে চাব কেতিয়াবা আমি লুডু খেলি থাকো 99 এটা সাপ এটা বহি থাকে তলত নামি যায় 25,000টো পালে 10,000ত ইমান মন নাযাব 25,000 পালে কিন্তু মোবাইল কিনিব এটা ইচ্ছা যাব এই ইচ্ছাটোক আপোনালোকে বন্দী কৰি ৰাখিব লাগিব আৰু 50,000 টকালৈকে প্ৰমোশন পাব লাগিব ইমানখিনি যদি যাব পাৰে মাজুলীত আৰু 10,000 লাখপতি বাইদেউ নিজে নিজে হ'ব মোৰ তাত কোনো সন্দেহ নাই কোনে কোনে লাখপতি বাইদেউ হ'ব ইচ্ছা আছে হাত ডাঙক সকলোৰে আছে ঠিক আছে কাবাৰ নাইও আছে নোহোৱা আছে নেকি কোনবা নোহোৱা কোনো নাই ঠিক আছে এতিয়া আপোনালোকে কক আপোনালোকৰ ভিতৰত কোনে কোনে অৰুণোদয় পাই আছে হাত ডাঙকচোন হাত ডাঙিলে নাম কাটা নাযায় চিন্তা নকৰিব অলপ হাতখন ডাঙি ৰাখক ঠিক আছে নামক আগতে অৰুণোদয়ত হাত ডাঙিব দিলে মানুহে হাত নাডাঙে কিজানি নামটো কাটা যায় কাৰ কাৰ অৰুণোদয় নাই এটা হল অৰুণোদয় এখন ঘৰত এজনে পায় কাৰ ঘৰত কোনেও অৰুণোদয় পোৱা নাই হাত ডাঙক
ঘৰত কোনেও পোৱা নাই এগৰাকীয়ে যদি ঘৰত পাইছে হাত নাদাঙিব কোনেও একেবাৰে নোপোৱা ঠিক আছে প্ৰায় 3000 মহিলাই পোৱা নাই মই আজি আমাৰ এমএলএ ভুবন গামক আৰু 2000 অৰুণোদয় দি থৈ যাম যাতে বাকি মহিলাখিনি অৰুণোদয় পাব পাৰে 1000 থাকি যাব হেতু মোৰ নামত বাকিত লিখি থৈ দিব অহাবাৰ কৰি দিম ঠিক আছে এতিয়া যিসকলে অৰুণোদয় পাব 20 তাৰিখে আপোনালোকে কি পাব ক'ত গম পালে আজি 10000 পাব আকৌ 20 তাৰিখে 8000 পাব বাপৰে মোক মিঠাই খুৱাব লাগিব দেখোন এটো কেনেকে গম পালে আপোনালোকে ক'ত গম পালে মই কৈছিলো হসাই কৈছিলো নে মই হসাই কৈছো ঠিক আছে যদি 8000 কৈছো তেতিয়া 8000 কৈ অলপ বেছি দিব লাগিব কম দিলে নহব অলপ 8000 কৈ অলপ বেছি দিব লাগিব কিমান দিব লাগিব মই চিন্তা কৰি কৈ আছো ঠিক আছে খুব সোনকালে মই কম যে 8000 কৈ মই আৰু অলপ বেছি কৈ দিম এতিয়া আপোনালোকে বহুত পাৰ্টিটো ঘূৰি ফুৰে ইলেকশন আহিলে আপোনালোকে কক এনেকে এক মাহতে 10000 দিলে 8000 দিলে আগতে এনেকুৱা হৈছিল নেকি আমাৰ অসমত কেতিয়াবা আপোনালোকে পাইছিল নেকি বিনামূলীয়া চাউল পাই আছে নে নাই কোনে কোনে বিনামূলীয়া চাউল পাই আছে হাত দাঙক বঢ়িয়া এতিয়া চৰকাৰে যে 100 টকাত 1 কেজি দালি 1 কেজি চেনি 1 কেজি নিমখ দিছে খবৰটো আপোনালোকে পাই আছে নে নাই কিনিছে নে নাই কোনে কোনে কিনিছে বাপৰে মাজুলী আগত সব কাম আগতে কৰি দিয়ে এতিয়া মোক আপোনালোকে মই জানিবৰ কাৰণে খুদিছো কাৰণ সৰকাৰৰ কেতিয়াবা কিছুমান কাম আমিতো দিছপুৰৰ পৰা ভালকৈ কৰো কিন্তু গাঁৱত আহোতে বেয়া হৈ যায় মোক আপোনালোকে কক আমি যে দালিখিনি দিছো দালিৰ কোৱালিটিটো ভাল নে বেয়া দোকানতকৈ ভাল নে বেয়া চেনিখিনি দোকানতকৈ ভাল নে বেয়া ভাল ঠিক আছে দালি পালে চেনি পালে নিমখ পালে আৰু কি লাগিব আৰু একো নালাগে নেকি আপোনালোকক কি লাগিব আপোনালোকক মিঠাতেল লাগিব বাপৰে কিমান লাগিব আধা লিটাৰ 1 লিটাৰ বাপৰে অৰুণোদয় পালে লাখপতি বাইদেউ পালে বিনামূলীয়া চাউল পালে লৰা ছোৱালীৰ পঢ়াৰ খৰচ পালে 100 টকা দালি চেনি নিমখ পালে এতিয়া আমাক কি লাগিব মিঠাতেল লাগিব পইচা দি লাগিব নে বিনা পইচাত লাগিব কেনেকে লাগিব পইচাত লাগিব নে বিনা পইচাত লাগিব ঠিক আছে তাৰ মানে আমি যেনেকে বিনামূলীয়াকৈ চাউল পাওঁ দালি তেল নিমখ চেনিও যদি বিনামূলীয়াকৈ পাওঁ ভাল হ'ব হয় নে নহয় ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব ঠিক আছে কৰি দিব লাগিব নেকি ঠিক আছে তেলেতো মোৰো এটা কাম কৰি দিব লাগিব বিজেপিক ভোট দিব নে নিদিব পাক্কা দিব ঠিক আছে তেতিয়াহলে আপোনালোক নিশ্চিত থাকক যে চৰকাৰে আপোনালোকক অহাবাৰ বিনামূলীয়াকৈ
দালিও দিব, চেনিও দিব, নিমখো দিব, তেলো দিব, পাক্কা। মই যদি কিবা কওঁ মোৰ ওপৰত বিশ্বাস থাকে নে নাথাকে আপোনালোকৰ? আছে। মই আকৌ ভাল পালোহেঁতেন, 8,000টো নাপাওঁ বুলি মনত ভাবি থাকিলে মই ভাল পালোহেঁতেন। আপোনালোকে উল্টাই কৈ দিলে বিশ্বাস আছে বুলি, এতিয়াতো দিব লাগিব। ঠিক আছে, আপোনালোকে ৰখি থাকক। 8,000 নহয়, মই আৰু অলপ ভালকৈ খবৰটো দিম। ঠিক আছে, কিন্তু এটকাও অবাবত খৰচ নকৰিব। প্ৰত্যেকটো টকা ভাল কামত আপোনালোকে খৰচ কৰিব, হ'ব? ঠিক আছে। এতিয়া আমি এই কামবিলাক কিয় কৰিছো, এই কথাটো বুজি পালে আপোনালোকে কাম কৰিব ভাল পাব। আগতে আমাৰ ঘৰত যেতিয়া কোনোবা গেষ্ট আহে, বাহিৰত বহাই মায়ে কয় যে বহক চাহ একাপ খোৱা। ভিতৰত গৈ দেখিলে যে চেনি নাই ঘৰত। এতিয়া গেষ্টকতো বিনা চেনি চাহ খুৱাব নোৱাৰে, আকৌ কাষৰ মানুহ ঘৰৰ আমি বাতিটো লৈ যাব লাগে, হয়নে? আজিকালি আপোনালোকে এতিয়াও কৰে কোনোবাই কোনোবাই। এতিয়া গেলামাল দোকানত দালি কিনিলো, মানুহজনে টকাটো ঘূৰাই দিব পৰা নাই। দোকানীজনে কি কয়, খুৰী বাকী বহুত দিন হৈ গ'ল। মনটো বেয়া লাগে। মই বিচাৰিছো যে আমাৰ মহিলাসকলৰ যাতে কতো মন বেয়া নালাগে। চাউল, দালি, তেল, নিমখ, চেনি ভৱিষ্যতে কেতিয়াবা পাৰিলে চাহপাতখিনিও লগাই দিব লাগে। বুজি পালেনে? যাতে মহিলাসকলক কোনেও বেয়াকৈ ক'ব নোৱাৰে। কোনো টেনচন নাই। ল'ৰা ছোৱালীক এডমিশ্যন দিব লাগে, চৰকাৰ আছে। ছোৱালীক নিযুত মইনা দি আছে, এই মাহৰ পৰা নিযুত বাবুও পাব। তাৰমানে ল'ৰাবিলাকৰ পঢ়াৰ খৰচো পাব। আৰু সবচে ডাঙৰ কথা যে আজিকালি ল'ৰা ছোৱালীয়ে টকা নিদিয়াকৈ চৰকাৰী চাকৰিও আজিকালি পাব পাৰে, কাকো 1 টকাও ঘোষ দিব নালাগে। আগতে যেতিয়া আমি ল'ৰাক কয় বাবা পঢ়, ল'ৰাটোৱে কি কয়, পঢ়ি কি হ'ব, চাকৰি পাম নেকি? তোৰ টকা দিব, ঘোষ দিব, টকা আছে। আজিকালি সেইবিলাক কথা নাই। আজিকালি ল'ৰা ছোৱালীয়ে ৰাতিপুৱাই নিজে উঠে, দৌৰি থাকে, বোলে কিয় পুলিচত সোমাম। টকাৰ কথা নাই। আজি আমাৰ অসমখন পৰিৱৰ্তন হ'ল। মহিলাসকলৰ চিন্তা আৰু কষ্ট আগতকৈ কমি গ'ল। এতিয়া মই বিচাৰিছো যে অহা 5 বছৰত অসমৰ প্ৰত্যেকগৰাকী মহিলা, লাখপতি বাইদেউ হওক আৰু প্ৰত্যেকগৰাকী মহিলাই আমাৰ অসমৰ অৰ্থনৈতিক উন্নয়নত বৰঙণি আগবঢ়াওক। আৰু মই নিশ্চিত যে আপোনালোকে সকলোৱে কৰিব পাৰিব। আৰু মাজুলীত এই আঁচনিখন আমি সফল কৰিব পাৰিম। 10,000, 25,000, 50,000 আমি 3টা টকায়ে চৰকাৰৰ পৰা আমি ল'ব পাৰিম। শ্ৰদ্ধাৰ আই মাতৃসকল, আপোনালোকে অলপ দেৰি ৰখিলে, কিন্তু মই মনতে ভাবি আছিলো যে মাজুলীৰ টকাটো অলপ পিছৰ ফালে দিম, যাতে 2টা টকা একেলগে পাব পাৰে। লাখপতিও পাব পাৰে, অৰুণোদয় টকাটো একেলগে পাব পাৰে। কাৰণ 2টা টকা একেলগে পালে প্লেনিংটো আপোনালোকে একেলগে কৰিব পাৰিব। আজি 10,000 টকা আৰু 8,000
18,000 আৰু যিসকল মহিলাই অৰুণোদয় পোৱা নাই তেওঁলোকৰ কাৰণেও আমি অৰুণোদয় ব্যৱস্থা কৰি দিম 8,000টো পোৱাৰ আগতে মাজুলী যাতে আৰু 2,000 মহিলাই অৰুণোদয় আঁচনি পাব পাৰে আপোনালোকক সকলোকে মই পুনৰ এবাৰ অভিনন্দন জনাইছো আৰু আপোনালোক সকলো আগবাঢ়ি যাওক তাকে মই কামনা কৰিছো আজি আমাৰ মাজুলীৰ বাবে এটা অত্যন্ত গৌৰৱ আৰু ঐতিহ্যমণ্ডিত দিন মাজুলীৰ বিধায়ক ভুৱন গাম ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি মাজুলীত বহুতো উন্নয়নমূলক কাম আমি হাতত লৈছো আৰু বহুতো কাম আমি দ্ৰুত গতিত আগুৱাই নিছো আমাৰ মাজুলীত আমি কালচাৰেল ইউনিভাৰ্চিটি কৰিছিলো আৰু আজি আমাৰ মাজুলীৰ কালচাৰেল ইউনিভাৰ্চিটিৰ এটা শৈক্ষিক ভৱন আৰু এটা ছাত্ৰী নিবাস আমি উদ্বোধন কৰিম মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ত যাতে আমাৰ মাজুলীৰ ল'ৰা ছোৱালী বিলাকে বেলেগ সাবজেক্টটো পঢ়িব পাৰে তাৰ কাৰণে এই সাংস্কৃতিক বিশ্ববিদ্যালয়ত এতিয়া আমি সায়েন্স আৰু আৰ্টসও লগাই দিম যাতে আমাৰ সকলো ল'ৰা ছোৱালীয়ে যোৰহাটত নোযোৱাকৈ মাজুলীতে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিব পাৰে আপোনালোকৰ টকা বাচিব যোৰহাটত যাব নালাগে ডিব্ৰুগড়ত যাব নালাগে আৰু মাজুলীত আৰ্টস আৰু সায়েন্স আৰম্ভ হলে ঢকুৱাখানা বিপুৰীয়া বা আন অঞ্চলৰ ল'ৰা ছোৱালীও আমাৰ মাজুলীত আহি পঢ়াৰ সুবিধা পাব আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোতে আমি মাজুলীক জিলা হিচাপে ঘোষণা কৰিছিলো কিন্তু আমি পূৰ্ণাংগ জিলালৈ মাজুলীক ৰূপান্তৰ কৰিবৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছিলো আৰু আজি সেই প্ৰচেষ্টাৰ অংশ হিচাপে প্ৰায় 25 কোটি টকাৰে মাজুলীৰ ডিসি অফিসও আজি আমি উদ্বোধন কৰিছো পূৰ্ণাংগ জিলালৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে আমি জিলা পৰিবহন বিষয়া আৰু এসপি অফিসও আজি আমি মাজুলীত আৰম্ভ কৰিছো মাজুলীত আমি 33 কোটি টকাৰে এখন কলেজ নিৰ্মাণ কৰিছিলো তাৰো আজি আমি শুভ উদ্বোধন কৰিব পাৰিছো দক্ষিণপাট সত্ৰৰ সংগ্ৰহালয় আৰু ৰঙাচাহিত জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প এই দুইটাই আজি আমি উদ্বোধন কৰিছো আজি মোৰ কাৰণে এটা আনন্দৰ দিন মাজুলীক আমাৰ লখিমপুৰৰ লগত সংযোজিত কৰাৰ বাবে আমি লোহিত আৰু সোৱণশিৰি নদীৰ ওপৰত দুখন দলং আমি নিৰ্মাণ কৰাৰ কাম হাতত লৈছিলো যোৰহাটলৈকেও মাজুলী সংযোগ হওক আৰু লখিমপুৰলৈকেও মাজুলী সংযোগ হওক আজি মই গৌৰৱেৰে ক'ব খুজিছো যে অলপ পিছতে আমি য'ত দলং নিৰ্মাণ হৈ আছে তালৈকে যাম আৰু লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা দলংখন আজিৰ পৰা আপোনালোকে উঠিব নামিব পৰাকৈ আমি খুলি দিম আৰু অহা 6 মাহৰ ভিতৰত সোৱণশিৰি নদীৰ দলংখনো আমি বনাই কমপ্লিট কৰিম এই গোটেই প্ৰকল্পটোত আমি
700 কোটি টকা খৰচ কৰিছিলোঁ দুখন দলঙৰ আজি এখন দলং নিৰ্মাণ হ'ব শ্ৰদ্ধা ৰাইজ 2024 চনৰ 5 ছেপ্টেম্বৰত মাজুলী যোৰহাট দলঙৰ নিৰ্মাণৰ কাম দুৰ্ভাগ্যজনকভাৱে বন্ধ হৈ পৰে যেতিয়া বন্ধ হৈ আছিল এই দলঙৰ কাম 30% কমপ্লিট হৈছিল কিন্তু ঠিকাদাৰ আৰু চৰকাৰৰ মাজত বিভিন্ন সংঘাত হোৱাৰ কাৰণে কামটো বন্ধ হৈ যায় তাৰ পিছত মই কেইবাবাৰো দিল্লীত মাজুলীৰ এমএলএও দিল্লীত গ'ল আমি সকলোৱে চেষ্টা কৰিলো আগতে মাজুলীৰ দলংখন 700 কোটি টকা আছিলে 925 কোটি টকা আছিলে এতিয়া ভাৰত চৰকাৰে দলঙৰ মূল্য 1000 কোটি টকালৈকে বৃদ্ধি কৰিলে আৰু আজিৰ পৰা আমি দলঙৰ নিৰ্মাণৰ কাম হাতত লম যিটো প্ৰতিষ্ঠানে সুবনখিৰিৰ ওপৰত দলং বনাই আছে তেওঁলোকে এতিয়া এই দলঙৰ কাম নিৰ্মাণ কৰিব মই ভাবো যে অহা 18 মাহ 2 বছৰৰ ভিতৰত আমি দলঙৰ নিৰ্মাণৰ কাম শেষ কৰিব পাৰিম লগতে মাজুলী যোৰহাট দলং নিৰ্মাণ হলেও নহব যদি সংযোগী পথ নিৰ্মাণ নহয় যোৰহাটলৈকে 7 কিলোমিটাৰ আৰু মাজুলীলৈকে 11 কিলোমিটাৰ লগত এখন ফ্লাইঅভাৰ আজিৰ পৰা এই মাজুলী যোৰহাট দলং আৰু নতুনকৈ ৰাস্তা ইয়াক চৰকাৰে নেশ্যনেল হাইৱে ডিক্লেয়াৰ কৰিছে আৰু এতিয়াৰ পৰা এই ৰাস্তাটো ভাৰত চৰকাৰে চাব আৰু ৰাস্তাটো বনাবৰ কাৰণেও ভাৰত চৰকাৰে 382 কোটি টকা অনুমোদন কৰিছে তাৰ মানে আজি মাজুলীৰ কাৰণে কিমান ভাল দিন ইউনিভাৰ্চিটি কলেজ ডিসি অফিস দ্বিতীয় অফিস এসপি অফিস দলঙৰ নিৰ্মাণৰ কাম আৰু এখন ডাঙৰ দলঙৰ উদ্বোধনী আগতে মাজুলীত ইমান ডাঙৰ উন্নয়নমূলক কাম আমি কেতিয়াও দেখা পোৱা নাছিলো ইয়াৰ লগতে কেইদিনমান আগতে মই মাতমৰালৈ আহিছিলো মাজুলী ৰাইজে এতিয়া মাতমৰাৰ মথাউৰিয়েদি অতি সোনকালে ডিব্ৰুগড়লৈ যাব পাৰে আজি মই ঢকুৱাখানাত কৈছিলো আজি মই আকৌ এবাৰ কৈছো যে বগীবিলৰ পৰা ডিব্ৰুগড় বগীবিল দলঙৰ পৰা মাতমৰা মাথাউৰিৰে ঢকুৱাখানা মাজুলী যিটো সংযোগী পথ আছে তাক আমি স্টেট হাইৱে হিচাপে ডিক্লেয়াৰ কৰিছো যাতে এই ৰাস্তাটোকো আমি সুন্দৰ কৰি সজাই ৰাখিব পাৰো এতিয়া আপোনালোকে চিন্তা কৰক মাজুলী চাৰিওফালৰ পৰা আবদ্ধ হৈ আছিল মাত্ৰ নৰেন্দ্ৰ মোদীৰ শাসন কালতে বিজেপি চৰকাৰৰ দিনতে মাজুলী দুৱাৰমুখ আমি যোৰহাটৰ লগত খুলিলো যোৰহাট মাজুলী দলঙেৰে আমি লখিমপুৰলৈ খুলিলো সুবনখিৰি আৰু লোহিতৰ দলঙেৰে আৰু মাতমৰাৰ মাথাউৰিৰে আমি মাজুলীক ডিব্ৰুগড়ৰ লগতো সংযোগ কৰিলো যি মাজুলী এদিন কোনোফালে ৰাস্তা নাছিল এতিয়া মাজুলী লৰাই বোৱাৰী যোৰহাটৰ পৰাও আনিব পাৰিব লখিমপুৰৰ পৰাও আনিব পাৰিব ডিব্ৰুগড়ৰ পৰাও আনিব পাৰিব ঠিক কৈছো নে নাই মই বোৱাৰীয়ে নহয় ছোৱালীও বিয়া দিব পাৰিব আপোনালোকে এই গোটেই কামবিলাক মাত্ৰ বিজেপি চৰকাৰৰ দিনত
সম্পন্ন হৈছে কংগ্ৰেছে মাজুলীক মাহিয়াৰ দৃষ্টিৰে চাইছিলে বিজেপিয়ে আজি মাজুলীৰ পৰিৱৰ্তন কৰিলে ভকত চাপৰিৰ মথাউৰিয়ে হওক ভৱিষ্যতে মাজুলীত এখন মেডিকেল কলেজ নিৰ্মাণে হওক মোৰ মাজুলীক লৈ আৰু বহুতো নতুন নতুন সপোন আছে কিন্তু এই সপোনবিলাক পূৰা কৰিবৰ কাৰণে মাজুলীৰ ৰাইজে ঢালি বাকি বিজেপিক ভোট দিব লাগিব অলপ অলপকৈ ভোট দিলে নহব যেনেকৈ এতিয়া মই জালুকবাৰীত ইলেকশ্যন উঠিম মোক ৰাইজে ঢালি বাকি দিব মিনিমাম 1 লাখ ভোটত মই জিকিম মই নোযোৱাকৈ ক'ব পাৰোঁ কিহৰ কাৰণে এইখিনি মোৰ বিশ্বাস আছে আৰু মই মাজুলীৰ ৰাইজকো কম যে এবাৰ বিজেপিৰ এমএলএক আপোনালোকে ঢালি বাকি ভোট দিব যাতে মাজুলী অসমৰ ভিতৰতে এটা বিকশিত অঞ্চললৈ ৰূপান্তৰ হয় পুনৰ এবাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ 30,000 মহিলাক একেলগে যদি আমি চেক দিও বহুত সময় ল'ব মাজুলীত আমাৰ 20টা গাঁও পঞ্চায়ত আছে 174টা ভিও আছে আমাৰ মঞ্চৰ সোঁফালে আমি কাউণ্টাৰ বনাই ৰাখিছোঁ মিটিং শেষ হোৱাৰ লগে লগে আমি ভিও বাইদেউসকলক পঞ্চায়ত অনুযায়ী চেকবিলাক দি দিম ভিও বাইদেউসকলে গ্ৰুপৰ সভানেত্ৰীসকলক চেক কেইখন দি দিব কোন কোন গ্ৰুপৰ সভানেত্ৰী ইয়াত আছে হাত দাঙকচোন আপোনালোকে ভিও বাইদেউৰ পৰা চেকখন ল'ব আৰু লগে লগে ইয়াতে বহি থাকোঁতে আমাৰ আই মাতৃসকলক চেকখিনি বিলাই দিব ঘৰলৈকে চেক লৈ নাযাব গাঁৱত চেক গ'লে আকৌ চেকৰ নামত 200-300 টকা গণ্ডগোল আৰম্ভ হৈ যাব সেইকাৰণে ইয়াতে ইমান যেহেতু কষ্ট পাইছোৱে আৰু 1 ঘণ্টা বহি যাম চেক লৈ যাম হ'ব আৰু এটা কাৰণে আপোনালোকে চেক লৈ যাব লাগিব কি কাৰণ কওকচোন ৰাতিপুৱা যেতিয়া 5টাত আহিছে ঘৰৰ মানুহজনকতো চাহু দিয়া নাই যাওঁতে যাওঁতে 3টা বাজিব দুপৰীয়াৰ ভাতো নাই যদি চেক লৈ নাযায় ঘৰত ঠিকছে জোকাব আপোনালোকক সেইকাৰণে চেকখন লৈ যাব বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি ইয়াৰ পাছতে প্ৰতীকী অৰ্থত 5 গৰাকী মহিলাক ইয়াতে চেক বিতৰণ কৰিব সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় জুৰিমণি কলিতা ডাঙৰীয়ানী ইনুপ্ৰভা দেউৰী ডাঙৰীয়ানী জুলি দলে ডাঙৰীয়ানী ইনুপ্ৰভা দেউৰী ডাঙৰীয়ানী জুলি দলে ডাঙৰীয়ানী নিশা সোণোৱাল ডাঙৰীয়ানী সাজু হৈ থাকিব জুলি দলে ডাঙৰীয়ানী নিশা সোণোৱাল ডাঙৰীয়ানী ববি দাস ডাঙৰীয়ানী সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ পিছতে এটি গ্ৰাম্য সংগঠন মা লক্ষ্মী গ্ৰাম্য সংগঠন এই ভিও গোটটোকো চেকৰ টোপোলা প্ৰদান কৰিব নিশ্চয় ববি দাস ডাঙৰীয়ানী গ্ৰাম্য সংগঠন মা লক্ষ্মী গ্ৰাম্য সংগঠন এই সংগঠনটিকো চেকৰ টোপোলা প্ৰদান কৰিব